নমস্কাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ আমি ৰিজনিঙৰ কোডিং ডিকোডিং কৰি আছিলোঁ আজি পৰৱৰ্তী প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35 ই এক্স ই চি ইউ টি আই ভি ই এক্সিকিউটিভটো লিখিছে টি চি আই ই ইউ এক্স ভি ই বুলি এতিয়া ইয়াত আমি ই আৰু টিৰ মাজত আমি ৰিলেশ্যন আমি এনেকৈ উলিয়ালে অংকটো আমি কৰিব নোৱাৰিম এই প্ৰব্লেমটো আমি এনেদৰে কৰিব নোৱাৰিম আমি বেলেগ ধৰণে চাব লাগিব এইটো এইকেইটা যদি আমি নাম্বাৰিং কওঁ 1 2 3 4 5 6 7 8 9 এই 9টা লেটাৰ এই তলত ৰিএৰেঞ্জ কৰি দিছে আমি যদি পজিশ্যনখিনি ইয়াত চাওঁ এই টিটো আছিলে ইয়াত 6 পজিশ্যনত গতিকে আমি টিৰ তলত লিখিম 6 চিটো আছিলে 4th পজিশ্যনত সেইটো কাৰণে 4 লিখিলোঁ আইটো আছিলে 7 পজিশ্যনত সেইটো কাৰণে 7 লিখিলোঁ এটা ই ইয়াত তিনটা আছে ফাৰ্ষ্ট পজিশ্যনত আছে থাৰ্ড পজিশ্যনত আছে আৰু 9 পজিশ্যনত আছে গতিকে আমি এটা ইৰ তলত 1/3/9 লিখিম ইয়াত ইউটো আছে 5th পজিশ্যনত গতিকে আমি লিখিম 5 এক্সটো আছে 2nd পজিশ্যনত গতিকে লিখিম 2 ভিটো আছে ইয়াত 8th পজিশ্যনত এটা লিখিম 8 এটা ইটো তেনেদৰে ইয়াত ফাৰ্ষ্ট তাৰপিছত থাৰ্ড আৰু 9th পজিশ্যনত আছে গতিকে এইটো 1/3/9 লিখিম এইটো লিখিম 1/3/9 এতিয়া যদি আমি এইটো ৱৰ্ড চাওঁ এই ৱৰ্ডটো আমি এই পেটাৰ্ণটোত এই পজিশ্যনটোত আমি সজাব লাগিব তলত যিটো আমি এইটো পেটাৰ্ণটো লিখিছোঁ এই পেটাৰ্ণটোত আমি এই লেটাৰটো আমি সজাব লাগিব আমি প্ৰথমতে এই ৱৰ্ডটো লিখি লওঁ এম এ ইউ এছ অ' এল ই ইউ এম এটা নাম্বাৰিং কৰোঁ 1 2 3 4 5 6 7 8 9 ইয়াতো 9টা লেটাৰ আছে এটা 6 পজিশ্যনত থকা লেটাৰটো আমি প্ৰথমতে আনিলোঁ এল 4th পজিশ্যনত থকাটো লিখিলোঁ এছ 7th পজিশ্যনত থকাটো লিখিলোঁ ই এটা 1 3 আৰু 9 1 মানে ফাৰ্ষ্ট পজিশ্যনত আছে এম থাৰ্ড পজিশ্যনত আছে ইউ আৰু 9th পজিশ্যনত আছে এম মানে এম ইউ এম আছে এটাত ইয়াৰে এম বা ইউ কিবা এটা হ'ব ইয়াত কোনটো হ'ব আমি এতিয়ালৈকে গম পোৱা নাই তেনেদৰে 5th পজিশ্যনত আছিলে অ' লিখিলোঁ 2nd পজিশ্যনত আছিলে এ লিখিম 8th পজিশ্যনত আছিলে ইউ ইয়াত লিখিলোঁ ইউ এটা ইউ ইয়াত দুটা পজিশ্যনত আছে থাৰ্ড পজিশ্যনতো ইউ আছে আৰু 8th পজিশ্যনতো ইউ আছে এটা 1 3 9 পজিশ্যনত 1 3 9 তেনেদৰে 1 3 9 পজিশ্যনত আছিলে এম ইউ এম মানে এম বা ইয়াত কি হ'ব ইউ হ'ব ইয়াতো এম বা ইউ কিবা এটা হ'ব এতিয়া যদি আমি চাওঁ অপশ্যনকেইটা যদি চাওঁ যিকেইটা অপশ্যন ইয়াত দিছে এল এছ ইৰে আৰম্ভ হোৱা অপশ্যন মাত্ৰ ইয়াত এটাই আছে বাকীখিনিত এল এছ ইৰে আৰম্ভ হোৱা নাই এই অপশ্যনটোত আছে এল এছ ইউ আছে গতিকে ইয়াত বহিব এম নবহে ইয়াত বহিব ইউ তাৰপিছত আহিলে অ' এ ইউ ইয়াত বহিব যিহেতু ইউটো আগত বহিলে ইয়াত বহিব এম আৰু ইয়াতো বহিব এম গতিকে অপশ্যন ইয়াত 1টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 36 এটা কাৰ্পেটটো লিখিছে টি চি ই এ পি আৰ বুলি এতিয়া যদি আমি অলপ ভালদৰে চাওঁ তেতিয়া ইয়াত কি হৈছে এই টিটো আৰু এই চিটো প্ৰথমতে আহিছে তাৰপিছত আহিছে ই আৰু এটো
তাৰ পিছত আহিছে পি আৰু আৰটো গতিকে আমি নেশ্যনেল ৱৰ্ডটো আমি এনেদৰে সজাব লাগিব N A T I O N A L প্ৰথমতে আহিব L আৰু N পেয়াৰটো L N আহিলে আৰু এইটো ৰিভাৰ্স হৈছে গতিকে আমি L টো প্ৰথমতে লিখিছো L N তাৰ পিছত আহিব A A তাৰ পিছত আহিব N T তাৰ পিছত আহিব O I গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াত L N A A N T O I L N A A N T O I ইয়াত আমি অপচন 3 দেখিছো হেতু গতিকে অপচন 3 টো শুদ্ধ হ'ব Question number 37 Neurotic to লিখিছে T I C R O N E W এটা যদি আমি চাও এই R O টো সেম পজিশনত আছে N E U এটো ইফালে আহিছে আৰু T I C টো এফালে গৈছে কিন্তু ইহঁতে ৰিভাৰ্স হোৱা নাই লেটাৰ গিটা N E U ইয়াত আছে ইয়াতো N E U এ হৈছে গতিকে আমি এই সাইকোটিক টো তেনেদৰে সজাম P S Y C H O T I C আগৰ তিনটা আৰু পিছৰ তিনটা ললো কিন্তু মাজত ইয়াত তিনটা থাকিলে আগৰটো দুটা আছিলে হলো আমি এই তিনটাই নমাই দিব লাগিব C H O টো একে জায়গাতে থাকিব P S Y টো এফালে আহি যাব আৰু T Y C টো এফালে আহি যাব T I C T I C C H O P H Y গতিকে ইয়াত অপচন 2 দেখিছো এটো অপচন 2 টো শুদ্ধ হ'ব Question number 38 B O U N D bound to লিখিছে O B T D N বুলি ইয়াত কি হৈছে এই O B টো B O টো ইয়াত ৰিভাৰ্স হৈ পেলাই O B হৈছে আৰু U টো ইয়াত কি হৈছে T হৈছে গৈ মানে ইয়াত ৰিভাৰ্সত ই এটাও লেটাৰ এৰি যোৱা নাই কিন্তু ৰিভাৰ্সত গৈছে ইউ আগৰটো টি গতিকে ৰিভাৰ্সত গৈছে তাৰ পিছত এন ডি টো আকৌ ইয়াতো এটো ৰিভাৰ্স হৈ পেলাই কি হৈছে ডি এন হৈছে গতিকে আমি সি ও ডি ই এস কোচ টো আমি এনেদৰে সজাম সি ও ডি ই এস এটো ডি টো ডি পিছত যদি আমি ৰিভাৰ্সত লিখো তেতিয়া হৈ যাব সি তাৰ পিছত এটো যদি নমাও তেতিয়া হৈ যাব এটো ও সি আৰু এটো যদি তললৈ আনো এটো হৈ যাব এস ই গতিকে শুদ্ধ উত্তৰটো হ'ব ও সি সি এস ই অপচন 3 ত দেখিছো এটো গতিকে অপচন 3 টো শুদ্ধ হ'ব Question number 39 Compute to লিখিছে F S V O N N D বুলি এটা ইয়াত অকমান এটো চেঞ্জ হৈছে প্যাটাৰ্নটো ইয়াত এই লাষ্টৰ আখৰটো পিছত এটো প্ৰথম হৈছে গৈ ইয়াত লাষ্টত আছে ই পিছত এফ হৈছে টি আছিল টি পিছত আছে এস প্ৰথমটো গল নেচাৰেল সিৰিজত গল তাৰ পিছৰটো কিন্তু ইয়াত কি হৈছে টি পিছত এস হৈছে গতিকে ই হৈছে ৰিভাৰ্স হেতু কাৰণে আমি মাইনাস লিখিছো আৰু 0 কে হেতু কাৰণে লিখিছো মাজত হি লেটাৰ এৰি যোৱা নাই এটা ইউৰ পিছত হৈছে ভি গতিকে ই গৈছে সিধা সিধি পিৰ পিছত ইয়াত হৈছে ও
ই গৈছে ৰিভাৰ্চত তেনেদৰে এমৰ পিছত হৈছে এন ই চিধা গৈছে অ'ৰ পিছত হৈছে এন ই ৰিভাৰ্চত গৈছে আৰু চিৰ পিছত হৈছে ডি ই গৈছে চিধা চিধি গতিকে ইয়াত কি হৈছে মাজত সিহঁতি লেটাৰ এৰি যোৱা নাই কিন্তু প্ৰথমটো আৰম্ভ হৈছে নেচাৰেলত তাৰপিছত ৰিভাৰ্চ তাৰপিছত নেচাৰেল তাৰপিছত ৰিভাৰ্চ তেনেকৈ এই পেটাৰ্ণটো হৈছে গতিকে আমি এই পিছৰ যিটো ৱৰ্ড দিছে সেইটো আমি তেনেদৰে সজাম ইয়াত ৱৰ্ডটো দিছে ডি আই এছ টি ইউ আৰ বি এটা আমি প্ৰথম যদি এইটো লওঁ এইটো নেচাৰেল চিৰিজত যদি পঠাই দিওঁ বিৰ পিছত হ'ব চি কাৰণ এই মাজত লেটাৰ এৰি যোৱা নাই নহয় গতিকে বিৰ পিছত চি হ'ব এতিয়া আৰৰ পিছত আৰৰ আগৰটো লিখিব লাগিব এইটো ৰিভাৰ্চ কণ্ডিশ্যনত যাব গতিকে আৰৰ আগৰটো হ'ব হৈ যাব ইয়াত কিউ তেনেদৰে ইউৰ পিছত হ'ব ইউৰ পিছৰটো হ'ব ভি টিৰ আগৰটো হ'ব এছ এছৰ পিছৰটো হ'ব টি আইৰ আগৰটো হ'ব এইচ আৰু ডিৰ পিছৰটো হ'ব ই গতিকে আমি ইয়াত আনচাৰটো পাইছোঁ এইটো চি কিউ ভি এছ টি এইচ ই চি কিউ ভি এছ টি এইচ ই অপশ্যন 2ত আছে গতিকে অপশ্যন 2টো শুদ্ধ হ'ব Question number 40 related to লিখিছে E F U B K D Q বুলি ইয়াতো সেই একে হৈছে ডিৰ পৰা ই হৈছে ইৰ পৰা এফ হৈছে টিৰ পৰা ইউ হৈছে ইয়াত কিন্তু নেচাৰেল চিৰিজতে গৈ আছে ৰিভাৰ্চ হোৱা নাই এতিয়ালৈকে আৰু লেটাৰ এৰি যোৱা নাই এৰ পিছত বি হৈছে এতিয়া এইকণতহে চেঞ্জ হৈছে এলৰ পিছত এম হ'ব লাগিছিলে কিন্তু ইয়াত হৈ গ'ল এলৰ পিছত কে গতিকে এইটো ৰিভাৰ্চত গ'ল আৰু ইৰ পিছত ইয়াত কি হৈছে ডি ইউ ৰিভাৰ্চত গৈছে আৰু আৰৰ পিছত হৈছে কিউ ইউ ৰিভাৰ্চত গৈছে গতিকে প্ৰথম চাৰিটা নেচাৰেল চিৰিজত গ'ল তাৰ পিছৰ তিনিটা গৈছে ৰিভাৰ্চ চিৰিজত গতিকে আমি পিছত যিটো ৱৰ্ড দিছে ৰিটেইনছ সেইটো আমি এনেদৰে সজাব লাগিব R E T A I N S retains এছৰ পিছত হৈছে টি এনৰ পিছত হ'ব অ আইৰ পিছত হ'ব জে এৰ পিছত হ'ব বি চাৰিটা নেচাৰেল চিৰিজত গ'ল এতিয়া ৰিভাৰ্চ হ'ব টিৰ আগৰটো হ'ব এছ ইৰ আগৰটো হ'ব ডি আৰু আৰৰ আগৰটো হ'ব কিউ গতিকে আনচাৰটো হ'ব টি অ' জে বি এছ ডি কিউ টি অ' জে বি এছ ডি কিউ অপশ্যন 4টো শুদ্ধ হ'ব Question number 41 Prism PRISM প্ৰিজমটো লিখিছে OSHTL বুলি
আৰু ৰাবুলটো লিখিছে RUBLE QVAMD বুলি এটা যদি আমি চাওঁ পিৰ পৰা O হৈছে গতিকে ই ৰিভাৰ্সত গৈছে আৰৰ পৰা ই S হৈছে ই নেচাৰেল সিৰিজত গৈছে আইৰ পৰা H হৈছে ই ৰিভাৰ্সত গ'ল এছৰ পৰা T হৈছে ই নেচাৰেল সিৰিজত গৈছে এমৰ পৰা L হৈছে ই ৰিভাৰ্সত গৈছে গতিকে প্ৰথমতে ৰিভাৰ্সত গৈছে তাৰ পিছত নেচাৰেলত গৈছে আকৌ ৰিভাৰ্স হৈছে আকৌ নেচাৰেল হৈছে আকৌ ইয়াত ৰিভাৰ্স হৈছে ইয়াতো তেনেদৰে প্ৰথমতে কি হৈছে আৰৰ পৰা কিউ হৈছে গতিকে ৰিভাৰ্স হ'ল ইউৰ পৰা ভি হৈছে এই নেচাৰেলত গ'ল বিৰ পৰা এ হৈছে ৰিভাৰ্সত গ'ল এলৰ পৰা এম হৈছে ই নেচাৰেল সিৰিজত গ'ল ইৰ পৰা ডি হৈছে ই হৈছে আকৌ ৰিভাৰ্স গতিকে আমি এই ৱৰ্ডটো তেনেদৰে লিখিব লাগিব ইয়াত এটো কি দিছে WHORL W টো যদি আমি ৰিভাৰ্সত লিখো V হ'ব H পিছত হ'ব I O টো ৰিভাৰ্স কৰিলে হ'ব O আগৰটো N R ৰ পিছৰটো হ'ব S আৰু L ৰ আগৰটো হ'ব K গতিকে আনসাৰটো হ'ব VINSK VINSK অপশন 2 টো শুদ্ধ হ'ব Question number 42 clock 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 to hoise XOLXP এটা C আৰু X ৰ এটা ৰিলেচন আছে নেচাৰেল সিৰিজত C ৰ পজিশন 3rd আৰু ৰিভাৰ্স সিৰিজত X ৰ পজিশন 3rd তেনেদৰে L ৰ পজিশন 12 আৰু ৰিভাৰ্স সিৰিজত O ৰ পজিশন 12 O ৰ পজিশন নেচাৰেল সিৰিজত 15 আৰু L ৰ সিৰিজত ৰিভাৰ্স সিৰিজত L ৰ পজিশন 15 C ৰ পজিশন 3 X ৰ পজিশন 3 ৰিভাৰ্স সিৰিজত K ৰ পজিশন ইয়াত 11 আৰু P ৰ পজিশনো ৰিভাৰ্স সিৰিজত 11 গতিকে ইয়াৰ অপোজিট যেটো আমি সিৰিজৰ যেটো অপোজিট লেটাৰ হেতু ইয়াত লিখিছে গতিকে আমি লোটাসটো তেনেদৰে বনাব লাগিব এটা লোটাসৰ L ৰ হলনি আমি ইয়াত O লিখিছো গতিকে লোটাসৰ এটা ওলাই আছে LOTUS L ৰ হলনি ইয়াত যেহেতু O লিখিছে আমি ইয়াতো L ৰ হলনি O লিখিব পাৰো আৰু ইয়াত O ৰ হলনি লিখিছে L গতিকে আমি O ৰ হলনি ইয়াতো লিখিম L এটা Tৰ নেচাৰেল সিৰিজত পজিশন হৈছে 20 আৰু ৰিভাৰ্স সিৰিজত 20 পজিশন আছে জিৰ 20 পজিশন আছে এটা ইউৰ পজিশন 21 আৰু ৰিভাৰ্স সিৰিজত 21 পজিশন হৈছে F4 S ৰ পজিশন হৈছে 19 আৰু ৰিভাৰ্স সিৰিজত 19 পজিশন আছে H ৰ গতিকে আনসাৰটো ইয়াত হ'ব লোটাসৰ হলনি আমি লিখিব পাৰিম OLGFH অপশন 2 শুদ্ধ Question number 43 LATE লেট to লিখিছে VGZO বুলি ইয়াতো তেনেদৰে সিমিলাৰিটি এটা আছে ইৰ পজিশন 5th এৰ পজিশন 1 L ৰ পজিশন 12 টিৰ পজিশন 20 তেনেদৰে ৰিভাৰ্স সিৰিজত Z ৰ পজিশন 1 O ৰ পজিশন 12 G ৰ পজিশন 20 আৰু V ৰ পজিশন 5 গতিকে E আৰু V টো এটো এটা পেয়াৰ হৈছে T আৰু G টো হৈছে এটা A আৰু Z টো হৈছে L আৰু O টো হৈছে মানে অপোজিট লেটাৰ বিলাক লিখিছে ইয়াত গতিকে সাইনটো আমি তেনেদৰে লিখিব লাগিব SHINE এটা নৰ্মেল সিৰিজত S ৰ পজিশন হৈছে
19, H position 8, I position 9, N position 14, E position 5. গতিকে আমি E position 5 হৈছে গতিকে ৰিভাৰ্স সিৰিজত V position 5 গতিকে আমি E সলনি লিখিম V N সলনি আমি লিখিম ৰিভাৰ্স সিৰিজত M position 14 I সলনি আমি লিখিম R কাৰণ ৰিভাৰ্স কন্ডিশনত R position 9 আৰু ৰিভাৰ্স কন্ডিশনত 8 পজিশনত আছে S ৰিভাৰ্স সিৰিজত H পজিশন হৈছে 19 গতিকে VMRSH হ'ব VMRSH অপশন 3 টো শুদ্ধ হ'ব Question number 44 MARS মাৰ্চ টো লিখিছে ZNEF বুলি এইটোতো আমি তেনেদৰে চাওঁ M position ইয়াত 13 A position 1 R position 18 S position 19 তেনেদৰে normal series-ত Z position 26 N position 14 E position 5 আৰু F position 6 এটা ইয়াত M জেগাত হৈছে Z মানে 13 লগত যদি আমি 13 প্লাস কৰি দিও তেতিয়া হৈ যাব 26 তেনেদৰে A লগত যদি আমি 13 প্লাস কৰি দিও তেতিয়া হৈ যাব 14 মানে n টো আহিলে তেনেদৰে R লগত যদি আমি 13 প্লাস কৰো তেতিয়া হৈ যাব 31 এটা E টো 5 কেনেকে হল Z লকে হল 26 আকৌ এৰ পৰা যেতিয়া আৰম্ভ হ'ব সিৰিজটো তেতিয়া A নাম্বাৰ হ'ব 27 B নাম্বাৰ হ'ব 28 C নাম্বাৰ হ'ব 29 D নাম্বাৰ হ'ব 30 গতিকে E নাম্বাৰ হ'ব 31 গতিকে E টো যে বহিছে 31 ৰ সলনি 5 হৈছে এই E টো হেতে তেনেকে আহিছে মানে Z ৰ পিছত আমি যদি 27 28 কে হিসাব কৰো তেতিয়া E নাম্বাৰ হ'ব 31 গতিকে ইয়াটো মানে 13 প্লাস কৰা হৈছে তেনেদৰে S ৰ পজিশন আছিল 19 19 ৰ লগত 13 প্লাস কৰিলে হ'ব 32 গতিকে F ৰ পজিশন কি হ'বগে Z ৰ পিছত যদি আকৌ আমি A টো 27 B টো 28 C টো 29 D টো 30 E টো 31 F টো হৈ যাব 32 গতিকে F টো ইয়াত এই প্লাস 13 কৰি বলে F টো পোৱা গৈছে গতিকে গুটে গিটাতে প্লাস 13 কৰিছে আমি আৰ্মস টো তেনেকে বনাব লাগিব ইয়াত পিছে আমি অকমান যদি সিম্পল কে চিন্তা কৰো তেতিয়া ইয়াত একেবাৰে ইজিতে ইয়াত ওলাই আছে এটা বেলেগ এটা ধৰণে আমি চিন্তা কৰিব পাৰো 13 প্লাস কৰিলে টাইমটো বেছি লাগিব M A R S আৰু ইয়াত আছে A R M S গতিকে লেটাৰ একে গিটাই খালি ৰিএৰেঞ্জ কৰিছে ইয়াত M ৰ সলনি লিখিছে Z A ৰ সলনি লিখিছে N R ৰ সলনি লিখিছে E আৰু S ৰ সলনি লিখিছে F গতিকে A ৰ সলনি N লিখিছে যেহেতু আমি A ৰ ঠাইত আমি N লিখিব পাৰো R ৰ সলনি E লিখিছে গতিকে আমি ইয়াত E লিখি দিব পাৰিম M ৰ সলনি Z লিখিছে গতিকে Z লিখিব পাৰিম S ৰ সলনি F লিখিছে আমি F লিখি দিব পাৰিম গতিকে আনসাৰটো হ'ব ANEZF ANEZF অপশন 1 ত আছে এতিয়া ইয়াত 13 তেনেকে প্লাস কৰা হলে এটো অংক বহুত টাইম লাগিলহেতেন এটো প্ৰবলেম গতিকে আমি যদি এই ইয়াত থকা লেটাৰ গিটা যদি এই ওয়াৰ্ডটো পিছৰ ওয়াৰ্ডটো দিয়া থাকে লেটাৰ গিটা তেতিয়া আমি তেনেকে বৰ বিশেষ কষ্ট নকৰাকৈ আমি প্ৰবলেমটো সলভ কৰিব পাৰিম Question number 45 COLD টো লিখিছে D P M E বুলি মানে C পিছত D হৈছে O পিছত P হৈছে L পিছত M হৈছে D পিছত E হৈছে ইয়াত নেচাৰেল সিৰিজত তা পিছৰটো হৈ গৈ আছে গতিকে সাইনটো আমি তেনেদৰে বনাব পাৰিম
C পিছত হ'ব D, H ৰ পিছত হ'ব I পিছত হ'ব J, N ৰ পিছত হ'ব O, E ৰ পিছত হ'ব B, গতিকে আনসাৰটো হ'ব DIGOB, DIGOB, অপশ্যন 3 টো শুদ্ধ হ'ব। Question number 46, সিস্টাৰটো লিখিছে R H R S D Q বুলি, এটা S ৰ পিছত R হৈছে, গতিকে এই ৰিভাৰ্সত গৈছে, I ৰ পিছত H হৈছে, U ৰিভাৰ্সত গৈছে, এইটো ৰিভাৰ্সত গ'ল, T ৰ পিছত S হৈছে, U ৰিভাৰ্সত গৈছে, কিন্তু মাজত কি কৈছে, ইয়াত লেটাৰ এৰি যোৱা নাই, E ৰ পিছত D হৈছে, U ৰিভাৰ্সত গৈছে, R ৰ পিছত Q হৈছে, U ৰিভাৰ্সত গৈছে। এতিয়া যদি আমি চাওঁ আংকুলটো তেনেকে যদি বনাও UNCLE, U টো যদি আমি ৰিভাৰ্সত যাওঁ T হ'ব, N ৰ আগৰটো হ'ব M, C ৰ আগৰটো হ'ব B, L ৰ আগৰটো হ'ব K আৰু E ৰ আগৰটো হ'ব D, গতিকে আনসাৰ হ'ব TMBKD, অপশ্যন 2 শুদ্ধ। Question number 47, March, MARCH, মাৰ্চটো লিখিছে OCTEJ বুলি, ইয়াত যদি আমি চাওঁ M ৰ পিছত O হৈছে, গতিকে ই এটা এৰি থৈ গৈছে, E ৰ পিছত C হৈছে, U এটা এৰিছে, R ৰ পিছত T হৈছে, U এটা এৰিছে, C পিছত E হৈছে, U এটা লেটাৰ এৰিছে, H ৰ পিছত J হৈছে, U এটা এৰিছে, গতিকে এটা লেটাৰ এৰি গৈছে, গতিকে ৰিটাৰ্ণটো আমি তেনেকে বনাব লাগিব, RETURN, R ৰ পিছত যদি আমি এটা লেটাৰ এৰো তেতিয়া হৈ যাব T, E ৰ পিছত এৰিলে হ'ব G, T ৰ ঠাইত হ'ব V, U ৰ ঠাইত হ'ব W, R ৰ ঠাইত হ'ব T আৰু N ৰ ঠাইত হ'ব P, গতিকে আনসাৰ হ'ব TGVWTP, TGVWTP, অপশ্যন 3 টো শুদ্ধ হ'ব। Question number 48, person, PERSON, পাৰ্চনটো লিখিছে SHUVRQ বুলি, ইয়াত দুটা এৰিছে যেন পাইছো, PQRS, দুটা এৰিছে EFGH, U দুটা এৰিছে RSTU, U দুটা এৰিলে STUV, U দুটা এৰিলে O পিছত R হৈছে, U দুটা এৰিলে, N ৰ পিছত Q হৈছে, U দুটা এৰি গ'ল, গতিকে ইয়াত দুটা এৰিছে, আমি মাদাৰটো বনাওঁতে আমি দুটা এৰি যাম। M ৰ পিছত যদি আমি দুটা এৰো তেতিয়া হ'ব P, O ৰ পিছত দুটা এৰিলে হ'ব R, T ৰ পিছত যদি দুটা এৰো তেতিয়া হ'ব W, H ৰ পিছত দুটা এৰিলে হ'ব K, E ৰ পিছত দুটা এৰিলে হ'ব H আৰু R ৰ পিছত দুটা এৰিলে হ'ব U, গতিকে আনসাৰটো হ'ব PRWKHU, অপশ্যন A টো শুদ্ধ হ'ব। Question number 49, similarটো লিখিছে IZORNRH বুলি, গতিকে ইয়াত এতিয়া এই R আৰু I ৰ মাজত ৰিলেশ্যন আছে, A আৰু Z ৰ মাজত ৰিলেশ্যন আছে, মানে এইকেইটা নেচাৰেল সিৰিজ আৰু ৰিভাৰ্স সিৰিজত অপোজিট নাম্বাৰ, যেনেকে A ৰ নাম্বাৰ 1 নেচাৰেল সিৰিজত, Z ৰ নাম্বাৰ 1 ৰিভাৰ্স সিৰিজত, গতিকে ইয়াত এটা ৰিলেশ্যন এটা লেটাৰ গিটাৰ আছে, SIMILAR,
এটা নেচাৰেল সিৰিজত S ৰ নাম্বাৰ 19, I নাম্বাৰ 9, M ৰ নাম্বাৰ 13, I নাম্বাৰ 9, L ৰ নাম্বাৰ 12, A ৰ নাম্বাৰ 1 আৰু R ৰ নাম্বাৰ 18 তেনেদৰে I Z O R N R H ৰিভাৰ্স কণ্ডিশ্যনত I নাম্বাৰ 8, Z ৰ নাম্বাৰ 1, O ৰ নাম্বাৰ 12, O ৰ নাম্বাৰ 12, R ৰ নাম্বাৰ 9, N ৰ নাম্বাৰ 13, R ৰ নাম্বাৰ 9 আৰু H ৰ নাম্বাৰ 19 গতিকে ইয়াৰ অপোজিট যিবিলাক লেটাৰ আছে সেইবিলাক বহিছে ইয়াত গতিকে আমি এই নেচাৰেল যিটো ৱৰ্ড দিছে সেইটো আমি তেনেদৰে বনাব লাগিব N A T U R A L এটা নেচাৰেলৰ n টো নাম্বাৰ হৈছে 14 এৰ নাম্বাৰ হৈছে 1 তেনেদৰে টি ৰ নাম্বাৰ হৈছে 20 ইউৰ নাম্বাৰ হ'ব 21 R ৰ নাম্বাৰ 18 এৰ নাম্বাৰ 1 আৰু L ৰ নাম্বাৰ 12 গতিকে তেনেকৈ যদি আমি অপোজিট ৱৰ্ড গিটা লিখো ৰিভাৰ্সত 12 নাম্বাৰ আছে O ৰ 1 আছে Z ৰ 18 আছে I ৰ 21 আছে F ৰ 20 আছে G ৰ 1 আছে Z ৰ আৰু 14 আছে M ৰ গতিকে আনসাৰটো হ'ব O Z I F G Z M O Z I F G Z M অপশন 1 টো শুদ্ধ হ'ব Question number 50 system S Y S T E M system to লিখিছে S Y S এটো ৰিভাৰ্স হৈছে যদিও আমি ইয়াত ধৰিব পৰা নাই কাৰণ S Y S টো ৰিভাৰ্স কৰিলেও S Y S এ হ'ব আৰু T E M টো ৰিভাৰ্স হৈ পেলাই হৈছে M E T বুলি তেনেদৰে এই ৱৰ্ডটো একেটাই হৈছে nearer টো এনেকৈ ৰিভাৰ্স কৰি দিলে প্ৰথমটো হ'ব E A N এতিয়া ইয়াত আমি ধৰিব পাৰিছো গতিকে এটোটো ৰিভাৰ্সে হ'ব S Y S টো ৰিভাৰ্স কৰিলে S Y S এটো যেনেদৰে nearer টো আমি ধৰিব পাৰিছো N E A R E R এতিয়া এটো ৰিভাৰ্স কৰিলে হৈ যাব A E N আৰু এটো ৰিভাৰ্স কৰিলে হৈ যাব R E R গতিকে ফ্ৰেকশনটো আমি তেনেদৰে বনাব লাগিব F R A C T I O N এটা আগৰ গিটাত তিনটাকে বনোৱা হৈছিল আমি ইয়াত এটা যেহেতু 8টা লেটাৰ আছে গতিকে আমি 4টা বনাম F R A C টো ৰিভাৰ্স কৰিলে হ'ব C A R F আৰু T I O N টো হ'ব N O I T গতিকে আনসাৰ হ'ব C A R F N O I T অপশন A টো শুদ্ধ হ'ব আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আমি যোৱা 3টা ক্লাছত প্ৰায় 50টা মান লেটাৰ কোডিং কৰিবলৈ শিকিলো আৰু পৰৱৰ্তী ক্লাছত আমি নাম্বাৰ কোডিং আৰম্ভ কৰিম ব্ৰহ্মপুত্ৰ ষ্টাডি সাৰ্কেলৰ ভিডিঅ'বিলাকত লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ